वेलकम बैक टू माई यूट्यूब चेनेल कि खबर आपलोकर निश्चय भाले आछे और मैं भाले आसो और आज एक नतुन भिडिओ লৈ আহিছো और इतना राति 8টা बाजिছে तो मैं इतना राति भिडिओ स्टार्ट करिছো दिनत माने गेला गरमत एकदम मोबाइल सोबाइल माने भिडिओ सिडिओ কৰি থাকিব মনেই নাযায় जी गरम পৰিছে और ভাবিছো আজিনো আমাৰ ৰাতিৰ সাজটো কি হয় কি খাম কি নাখাম তো আপোনালোকক দেখাম আৰু বেলেগ নাই তো মই আজি এটা ৰেচিপি বনাইছোঁ মানে মই নহয় হাজবেণ্ডে মোক দেখাইছে মই শিকিছোঁ আৰু ভাবিছোঁ আপোনালোককো শিকাম আপোনালোকে ঘৰত সহজতে বনাব পাৰিব মন যায় দিয়কচোন ৰেষ্টুৰেণ্টৰ পৰা নাখালে মানে অৰ্ডাৰ কৰি খাবলৈ কিন্তু যেতিয়া আমি গম পাওঁ যে ইমানো এনেকৈ অৰ্ডাৰ কৰি খোৱাটো বেয়া আৰু তেতিয়া ঘৰতে বনাবলৈ মন যায় আৰু সেইকাৰণে মই আজি ঘৰতে বনাবলৈ লৈছোঁ চিকেন বিৰিয়ানী তো বলক মই দেখাম আপোনালোকক ৰেচিপিটো और यह मांस है मांस आनिছোঁ তাৰপিছত ইয়াত মাংসত আমি অকমান এতিয়া দৈ দিছোঁ আৰু এটো মানে মই বনোৱা দৈ নহয় কিন্তু দেই মানে কিনি আনা দৈ হয় তো দৈটো ইয়াত দিয়া হৈছে অলপ মানে জোখ চাই দিলেই হ'ল আৰু ইফালে এতিয়া হালধিও তাৰপিছত দি দিয়া হৈছে আৰু হালধিটো আপোনালোকে মই তেনেকৈ আন্দাজ কৰিব নোৱাৰিম আপোনালোকে মানে আন্দাজত দিব আৰু তাৰপিছত অকমান জলকীয়া গুড়ি দিছোঁ বেছি দিয়া নাই অকমানেই দিছোঁ कारण कि बेसि जला हलेও ভাল নালাগে দিয়কচোন আৰু এই কাৰণে এতিয়া অকমান জলকীয়া গুড়ি দিলোঁ আৰু তাৰপিছত মই অকমান জিৰা গুড়ি দি দিছোঁ তাতে দৈ জলকীয়া গুড়ি জিৰা এইখিনি গোটেইখিনি দিয়া হ'ল আৰু ইফালে মই বিৰিয়ানী মছলাটো অলপ দি দিছোঁ সেইটো অকমান বেছিকৈ দিম এইটো সৰু পেকেট এটা পায় 10 টকীয়া আপোনালোকৰ ফালে পায় যদি লৈ আহিব এনে ডাঙৰ পেকেটো পায় মই 10 টকীয়া পেকেটটোকে আনিছোঁ সেইটো দিছোঁ আৰু গোটেইখিনিতে খানি পেলাই লাষ্টত অকমান নিমখ দি আৰু খানি লৈ আৰু মই খানা নাই মোৰ মানুহজনে খানিছে কাৰণ কেতিয়াও বনোৱাত পাকৈত হয় আৰু খানি পেলাই ইয়া অলপ দেৰি কাৰণে ঢাকি থৈ দিছোঁ আৰু কমেও ইয়া 15-20 মিনিট মান সময় ঢাকি থব লাগে তেতিয়া মানে মিক্সটো ধুনীয়া হয় আৰু এফালে মই অকমান উলিয়াই ললোঁ দৈ কাৰণ কি মই দৈ দেখিলে থাকিবই নোৱাৰো মানে ইমানে ভাল পাওঁ দৈ খাই আগতে কিন্তু বেয়া পাইছিলোঁ মানে যেতিয়া সৰু আছিলোঁ তেতিয়া কিন্তু দৈ মই একে মুঠেই ভাল পোৱা নাছিলোঁ কিন্তু এতিয়া কিদিনমানৰ পৰা মানে এনেকুৱা হৈছে মই দৈ বিৰাট ভাল পাওঁ আৰু কিনা দৈটো কিবা এটা ভালেই লাগে ঘৰত বনোৱাও ভাল লাগে যদি গৰু গাখীৰ হয় তো এইকাৰণে মই দৈ খাব লৈছোঁ ইয়া মই বহি পেলাই বৰ টেষ্টি মাৰি দৈ খাই আছোঁ আৰু ফ্লেচেফলে চাইছোঁ কোনোবা আহিছে নেকি কোনো নাই কাৰণ কি ছোৱালী খুৱাই থৈছোঁ আৰু মই খাই লৈছোঁ ইয়া আৰু মই ইফালে চাউল লৈ ল'লোঁ বাসমতি চাউল এনেই নলওঁ বাসমতি আজি যিহেতু বিৰিয়ানী আৰু সেইকাৰণেতো এইটো চাউল ল'বই লাগিব তেতিয়াহে ধুনীয়া হ'ব আৰু সেইকাৰণে এইটো চাউল আজি কিনি আনিলোঁ 1 কেজি তো এই চাউলটো অকমান লৈ লৈছোঁ অকমান মানে এটেমা আৰু কেটামান বেছি লৈছোঁ মই 1.5 টেমাই লৈছিলোঁ মানে 2 টেমাই লৈছিলোঁ মই হিচাপ ইমান নাজানো হাজবেণ্ডে ক'লে এইটো বহুত উঠাব সেইকাৰণে মই কমাই দিলোঁ গৈ পিছত আৰু এয়া হৈছে কেৰাহীত অকমান তেল দিলোঁ ৰিফাইন আৰু ৰিফাইন তেলখিনি দিয়াৰ পিছতে আপোনালোকে ইয়াত কেৰাহী গৰম হোৱাৰ লগে লগে পিঁয়াজখিনি দিব লাগিব কাৰণ কি পিঁয়াজখিনি ধুনীয়াকৈ ভাজি ল'ব লাগিব যেতিয়ালৈকে ৰঙা হৈ নাযায় আৰু ৰঙা হোৱালৈকে পিঁয়াজখিনি ভাজি থাকিব লাগিব তো ইয়া ৰঙা হোৱা নাই তো দিছেহে তো এতিয়া ধুনীয়াকৈ ফ্ৰাই কৰিছে পিঁয়াজখিনি আৰু পিঁয়াজখিনি ৰঙা হোৱালৈকে আমি ৰখিব লাগিব ভাজি থাকিব লাগিব আৰু ইয়া অকণ ৰঙা হৈ আহিছে এই দেখিবলৈ পাইছে অকণ ৰঙা হৈ আহিছে তো ইমানটো ৰঙাতে আমি ৰাখি দিব লাগিব আৰু অকণ হ'ব লাগিব কাৰণ কি এতিয়া হোৱা নাই মানে অলপ হৈছে অলপ নাই হোৱা আৰু এইখিনি এতিয়া অলমোষ্ট হৈয়ে গৈছে আৰু অলপ আৰু এইখিনি এতিয়া আমি প্লেট এখনত কাঢ়ি দিম কাৰণ কি এইখিনিতে বনাব নোৱাৰি ন এইখিনি আমি আগত ঠিকানে ভাজিয়ে লৈছোঁ সেইকাৰণে এইখিনি এতিয়া আমি প্লেট এখনত কাঢ়ি থৈ দিম আৰু এয়া আপোনালোকে দেখিছে আদা নহৰু আৰু এক ঘৰতে লগা পদুনা বেছি লগা নাছিলে কেটেলমান আছিলে তো দুটালমান এনেই 2-3টা পাত ছিঙি আনা হৈছে আৰু বেছি হ'লে বেছি ভাল হয় কিন্তু আমাৰ ঘৰত নাই যিহেতু কমতে চলাই দিছোঁ আৰু ইয়াক কুকাৰটো বহাই দিলোঁ ইমান মস্ত কুকাৰ বহাইছোঁ আপোনালোকে চাগে ভাবিছে দুটাহে মানুহ কিন্তু উপায় নাই মাংসই চাংসই চাউলে তাউলে আতিবওতো লাগিব আৰু তাতে তেল দি দিলোঁ আৰু এয়া গৰম মছলা মানে ইলাচি দালচিনি লং চং কিবা আৰু এইবিলাক দি দিছোঁ ইয়াতে ধুনীয়াকৈ দি দিয়া হৈছে আৰু তাৰপিছত এই মেৰিনেট কৰি থোৱা যে মাংসখিনি সেই মাংসখিনি ইয়াত দি দিয়া হ'ল
আৰু এইফালে মাংসখিনি দি পেলাই ধুনীয়াকৈ ভাজি লোৱা হৈছে ধুনীয়াকৈ ভাজি থাকিব আৰু ভাজা মানে যেতিয়ালৈকে ধুনীয়াকৈ অকণমান সিজি নাযায় তেতিয়ালৈকে অলপ ভাজিয়ে থাকিব লাগিব আৰু তাৰপিছত আদা নহৰুখিনি দি দিছোঁ আৰু আমি এতিয়াও আকৌ ভাজিম ধুনীয়াকৈ আদা নহৰুখিনি তাৰ লগত মিক্স কৰি ধুনীয়া একদম মছলা মাৰকে তাৰপিছত অকণমান জিৰা দিছোঁ কাৰণ কি তেতিয়া জিৰা অকণমান কম দিছিলোঁ আৰু অলপ কৈছিলোঁ অকণ কমাই দিছোঁ বুলি আৰু তাৰপিছত জলকীয়া গুড়ি জিৰা মিট মছলা আৰু লাষ্টত আমি বিৰিয়ানী মছলাটো অলপ দি দিছোঁ যিহেতু বিৰিয়ানী মছলা লাগিবই আৰু তাৰপিছত সেইখিনি দি পেলাই আমি ধুনীয়াকৈ এনেকৈ লৰাই দিছোঁ আৰু দেখিছে কি ধুনীয়া কালাৰ আহিছে এনেকৈ খাওঁ লাগি গৈছে যিহেতু চিকেন লাভাৰ ন আমি আৰু এয়া পদিনাখিনিও দি দিছোঁ পদিনা বহুত কম হ'ল উপায় নাই আৰু এই চাউলকেইটা মই ধুই কৰি ৰেডি কৰি থৈছোঁ কাৰণ কি দিবলৈ হ'বই আৰু ইয়াত অকণমান পানী দি দিছে মানে অলপ সিজিব লাগিব ন অকণমান আৰু সেইকাৰণে পানী দিছে তাৰপিছত এই চাউলখিনি এবাৰ ভাজাৰ পিছত চাউলখিনি দি দিছে আৰু চাউলখিনি দি পেলাই অলপমান লৰাই গোটেইখিনি মিক্স কৰি দিছে আৰু আপোনালোকে এনেকৈ বনাই চাবচোন কাৰণ কি ঘৰত বনোৱা বিৰিয়ানী অলপতো উল্টা পুল্টা হ'বই দিয়কচোন কাৰণ কি একেটো ষ্টাইলত বনাব নোৱাৰি ন যেনেকৈ ৰেষ্টুৰেণ্টত বনায় আৰু ঘৰত বনোৱা কাৰণে অলপমান চাগে বেয়া হ'বও পাৰে কিন্তু নাজানো কিন্তু দেখি এতিয়ালৈকে ধুনীয়া লাগি আছে আৰু তাৰপিছত চাউল গোটেইখিনি দিয়াৰ পিছত এই পিঁয়াজখিনি ধুনীয়াকৈ ওপৰত দি দিলোঁ ভাজি যে থৈছিলোঁ পিঁয়াজখিনি সেইখিনি আৰু লগতে এইটো এটা অকণমানি বাটাৰ এটা কিনি আনিছিলে আৰু সেই বাটাৰটো দি দিছে আৰু এইফালে অকণমান ঘিউ আছিলে ঘিউটো অকণমান দি দিছে হাজবেণ্ডৰ হাতৰ কিন্তু সোৱাদ মই বিৰাট ভাল পাওঁ ইমান ধুনীয়া বনাই নহয় তেওঁকে সেইকাৰণে বনাবলৈ দিওঁ আৰু ইয়াৰ লাষ্টত ৰেডি হৈ গ'ল চিকেন বিৰিয়ানী দেখিছেনে কি ধুনীয়া লাগিছে মানে আমাৰ মানে খাই বহুত ভাল লাগিলে আৰু দেখি লাগিছে ৰেষ্টুৰেণ্টৰ নিচিনা আৰু এইজনী দেখিছে মোৰ টিকলিজনী বহি লৈছে তাই যেনেকৈ খাবহে পাৰিব মোক চায়ে তত পোৱা নাই তাইলৈ কেমেৰাটো দি দিওঁতে আৰু তাইও একে পকাত বহি লৈছেহি আমাৰ লগত আৰু এয়া আমাৰ মাংস ৰেডি আৰু আজিলৈ ভিডিঅ'টো সামৰিছোঁ লগ পাম অন্য এটা ভিডিঅ'ত বাই বাই